নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ হিয়ালি মেথছ আছাম চেনেলটোলৈ। আজি আমি অষ্টম শ্ৰেণীৰ দ্বিতীয় অধ্যায়ৰ অনুশীলনী 2.2ৰ কুৱেশ্যন নম্বৰ 11ৰ পৰা আৰম্ভ কৰিম। তো 11 নম্বৰ কুৱেশ্যনটো আছে ৰাজৰ বৰ্তমান বয়স ৰশ্মিৰ বয়সৰ দুগুণ। ৰাজ নামৰ ল'ৰা এজনৰ বয়সটো ৰশ্মি নামৰ ছোৱালীজনীৰ বয়সৰ দুগুণ বুলি কৈছে। মানে ধৰা ৰশ্মিৰ বয়স যদি 5 বছৰ, ৰাজৰ বয়স 10 বছৰ। ঠিক তেনেকৈ আমি যেহেতু ইয়াতে এটা ধৰি লৈ পেলাই অংকটো কৰিব লাগিব, চলক এটা ধৰি ল'ম আমি যে ৰশ্মিৰ বয়সটো আমি x ধৰিম, তেতিয়াহ'লে ৰাজৰ বয়সটো কিমান হ'ব? 2x হ'ব। 10 বছৰ আগতে তেওঁলোকৰ বয়স কিমান আছিল সেইটো আমি উলিয়াই ল'ম। 10 বছৰ আগত বুলি কওঁতে 10টো বিয়োগ কৰি দিলে হ'ল। অৰ্থাৎ আজি যদি ৰাজৰ বয়স 15 বছৰ, 10 বছৰ আগত কিমান আছিল? 15 বিয়োগ 10। বা আজি যদি ৰশ্মিৰ বয়স 12 বছৰ, 10 বছৰ আগত কিমান আছিল? 12 বিয়োগ 10, তেনেকুৱা। তো 10 বছৰ আগৰ যিটো বয়স সেইটোত এটা তুলনা কৰিছে যে 10 বছৰ আগতে তেওঁৰ বয়স অৰ্থাৎ ৰাজৰ বয়সটো ৰশ্মিৰ 3 গুণ আছিল। গতিকে আমি তেওঁলোকৰ বৰ্তমান বয়সটো উলিয়াব লাগে। সমাধান ধৰা হ'ল যেহেতু ৰাজৰ বয়সটো ৰশ্মিৰ লগত তুলনা কৰিছে, আমি ৰশ্মিৰ বয়সটো ধৰি ল'ম। ৰশ্মিৰ বয়স x বছৰ। ৰশ্মিৰ বয়স যদি x বছৰ, ৰাজৰ বয়স কিমান হ'ব? ৰাজৰ বয়স ৰশ্মিৰ দুগুণ বুলি কৈছে। গতিকে ৰশ্মিৰ যদি x হৈছে, ৰাজৰ বয়স কিমান হ'ব? 2x হ'ব। দুগুণ মানে 2 পূৰণ, 3 গুণ বুলি ক'লে 3 পূৰণ, তেনেকুৱা কথা। তাৰপিছত 10 বছৰ আগত, 10 বছৰ আগতে ৰশ্মিৰ বয়স আছিল 10 বছৰ আগত কিমান হ'ব? 10 বিয়োগ কৰিব লাগিব। আগৰ বুলি ক'লে বিয়োগ হয় আৰু পিছৰ হ'লে যোগ হ'ব। আগৰ বয়স উলিয়াব লাগিলে আমি বিয়োগ কৰিব লাগিব, পিছৰ বয়স উলিয়াব লাগিলে যোগ কৰিব লাগিব। এইটো হ'ল ৰুল। ঠিক তেনেকৈ 10 বছৰ আগত ৰাজৰ বয়স আছিল 2x - 10 বছৰ। এতিয়া প্ৰশ্নমতে, একৰ্ডিং টু কুৱেশ্যন, প্ৰশ্নমতে এই বাক্যটো আমি মন কৰিব লাগে যে 10 বছৰ আগত ৰাজৰ বয়সটো ৰশ্মিৰ বয়সৰ 3 গুণ আছিল। এফালে ৰাজৰ বয়স, আনফালে ৰশ্মিৰ বয়স, এই দুটা বস্তু আমি লিখিম। বাওঁফালে লিখিলোঁ ৰাজৰ বয়সটো, সোঁফালে লিখিম আমি ৰশ্মিৰ বয়সটো। এতিয়া চোৱা যে ইয়াত যিটো কথা কৈছে যে ৰাজৰ বয়স ৰশ্মিৰ বয়সৰ 3 গুণ, তো ৰাজৰ ফালে অলৰেডি 3 গুণ হৈ আছে, তো 3টো পূৰণ কৰিব লাগিব আমি কাৰ ফালে? ৰশ্মিৰ ফালে, যাতে লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইডটো সমান হয়। গতিকে মানে এটা সমীকৰণ হৈছে মানে এখন দগাপাল্লাৰ নিচিনা। বাওঁফালে যিমান বস্তু থাকিব সোঁফালে সিমান বস্তু উঠাব লাগিব, তেতিয়া দুয়োটা সমান হ'ব। চ' ৰাজৰ বয়সটো অলৰেডি 3 গুণ ডাঙৰ হৈয়ে আছে, তাত আমি 3 পূৰণ কৰিব নোৱাৰোঁ। 3 পূৰণ কৰিব লাগিব ৰশ্মিৰ ফালে। মানে কথাটো কেনেকুৱা যে ধৰা ৰাজৰ বয়স 30 বছৰ, ৰশ্মিৰ বয়স 10 বছৰ। এতিয়া 3 যদি মই এইফালে পূৰণ কৰোঁ, এই দুটা সমান হ'ব জানো? নহয়। গতিকে 3 পূৰণ কৰিব লাগিব ক'ত? যিফালে কম আছে সেইফালে। গতিকে এইটো হ'ল লজিকটো। এতিয়া ইয়াৰ পিছত এইটো আমি সমাধান কৰিলে উত্তৰটো পাই যাম। 2x - 10, বাওঁফালে যি আছে তেনেকৈ লিখা। এইটো পূৰণ কৰি দিয়া, 3 × x 3x, 3 × 10 30। তাৰপিছত x থকাবোৰ বাওঁফালে আনিবা। এইটো 2x, 3xটো আমি সোঁফালৰ পৰা বাওঁফালে আনিলে কি হ'ব? 3xৰ আগত কি চিন আছে? একো নাই মানে প্লাছ আছে। প্লাছটো যেতিয়া আমি সোঁফালৰ পৰা বাওঁফালে আনো তেতিয়া চিনটো কি হয়? মাইনাছ হয়। তাৰপিছত ইয়াত আছে -30, এইটো যি আছে সেই লিখিলোঁ। আকৌ বাওঁফালৰ পৰা -10টো সোঁফালে নিব লাগিব, নিলে কি হ'ব? প্লাছ হ'ব, কাৰণ চিনবোৰ কি হয়? সলনি হয়।
চিনটো প্লাছ হয়, প্লাছ চিনটো মাইনাছ হয়, যেতিয়া তাক আমি বাওঁফালৰ পৰা সোঁফালে বা সোঁফালৰ পৰা বাওঁফালে লৈ আহোঁ। দুটা এক্সৰ পৰা তিনিটা এক্স বিয়োগ কৰিলে হ'ব -x। তাৰপিছত -30 + 10 এইটো হ'ব আমাৰ -20। কেনেকৈ? এটা নিগেটিভ এটা পজিটিভ নাম্বাৰ হ'লে সদায় আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগে 1 নম্বৰ। গতিকে এইটো নিগেটিভ, এইটো পজিটিভ। গতিকে আমি 30 পৰা 10 বিয়োগ কৰিলোঁ 20, আৰু ডাঙৰটোৰ আগত যি চিন থাকে সেই চিন বহুৱাব লাগে। গতিকে এইটো হ'ল আমাৰ, এতিয়া দুয়োফালে মাইনাছ আছে, গতিকে এই মাইনাছটো কি হ'ব? উঠি যাব। মাইনাছটো উঠি গ'লে কি হ'ব? 20। দুয়োফালে মাইনাছ আছে, মাইনাছটো উঠি গৈছে, মানে এনেকৈ ভাবিব পাৰা যে -1দি দুয়োফালে পূৰণ কৰা হৈছে। গতিকে এক্সৰ মান কিমান হ'ল? 20। বাকীখিনি মই ইয়াত লিখিছোঁ। এটাকে ৰশ্মিৰ বৰ্তমান বয়স, ইয়াত আছে এক্স, এক্সৰ জেগাত এই সংখ্যাটো আহিব 20 বছৰ। আৰু ৰাজৰ বৰ্তমান বয়স 2x, 2x মানে 2 পূৰণ 20, এক্সৰ জেগাত 20টো বহিছে, অৰ্থাৎ 40 বছৰ। এইটো আছিল 11 নম্বৰ প্ৰশ্নটোৰ সমাধান। কুৱেশ্যন নম্বৰ 12টোত আহিছোঁ। 12 নম্বৰ প্ৰশ্নটোত আছে যে ৰাণুৱে তাইৰ হাতত থকা 500 টকীয়া নোট এখন দোকান এখনত খুচুৰা কৰিব গৈছে। বোলে দোকানীজনে তাইক 50 টকীয়া নোট কেইখনমান দিলে আৰু কি দিলে? 20 টকীয়া নোট কেইখনমান দিলে। মুঠ দুয়োটা হিচাপ যদি কৰা যায়, 50 টকীয়া নোট আৰু 20 টকীয়া নোট মিলি মুঠ 19খন নোট দোকানীয়ে ৰাণুক দিছে। তাৰ কেইখনমান 50 টকীয়া আৰু কেইখনমান 20 টকীয়া। এতিয়া আমি উলিয়াব লাগে ৰাণুৱে 50 টকীয়া নোট কেইখন পালে আৰু 20 টকীয়া নোট কেইখন পালে। তো আমি ধৰি লওঁ, ধৰা হ'ল পঞ্চাছ টকীয়া নোটৰ সংখ্যা x খন। 50 টকীয়া নোট কেইখন আছে আমি নাজানো, x বুলি ধৰিছোঁ। এটাকে 20 টকীয়া নোট, 20 টকীয়া নোটৰ সংখ্যা কিমান হ'ব? যেহেতু মুঠ নোট 19খন আছে, তাৰে ভিতৰত x খন যদি 50 টকীয়া হয়, 20 টকীয়া কেইখন হ'ব? 19ৰ পৰা বিয়োগ কৰিব লাগিব। কথাটো বুজি পাইছানে? 20 টকীয়া নোট হ'ব 19 - x। মানে কথাটো এনেকুৱা, মুঠ 19খন নোট আছে, তাৰে ধৰি ল'লোঁ 50 টকীয়া নোট আছে 10খন। তেতিয়াহ'লে 20 টকীয়া নোট কিমান হ'ল? কিমান হ'ব? 19 বিয়োগ 10 অৰ্থাৎ 9খন হ'ব। গতিকে আমি বিয়োগ কৰিব লাগিব টোটেলৰ পৰা 50 টকীয়া নোটৰ সংখ্যাটো। প্ৰশ্নমতে একৰ্ডিং টু কুৱেশ্যন, এতিয়া প্ৰশ্নমতে কি হ'ব? 50 টকীয়া নোটৰ সংখ্যাটো আৰু 20 টকীয়া নোটৰ সংখ্যাটো দুয়োটা আমি এতিয়া কি কৰিম? 50 × x প্লাছ 20 × 19 - x ইকুৱেল টু 500। এইটো কেনেকৈ হ'ব? পঞ্চাছ টকীয়া নোটৰ সংখ্যাটো যিমানখন নোট আছে তাৰ লগত পূৰণ কৰিলে আমি টকাৰ পৰিমাণটো পাই যাম। ধৰা হ'ল মোৰ লগত 50 টকীয়া নোট যে হেৰিখন আছে, 4খন আছে। তো 4খন থাকিলে মোৰ তাত কিমান টকা আছে? নোটৰ সংখ্যাটো 50 টকীয়া নোট আৰু নোট কেইখন আছে সেইটো পূৰণ কৰিলে মোৰ তাত থকা টকাৰ পৰিমাণটো মই গম পাই যাম। 50 টকীয়া 4খন যদি হয়, 50 টকীয়া 4খন হ'লে 200 টকা আছে। গতিকে 50 টকীয়া নোট xখন আছে, মানে কিমান টকা আছে? 50 × x টকা আছে। 20 টকীয়া নোট 19 - xখন আছে, তাৰ মানে কিমান টকা আছে? 20 × 19 - x। আৰু এই দুয়োটা হিচাপ প্লাছ কৰিলে তাইৰ হাতত থকা টকাটোৰ লগত মিলিব লাগিব, অৰ্থাৎ 500 টকা।
গতিকে সমীকৰণটো এইটো ইয়াৰ পিছত 50x প্লাছ এইটো পূৰণ কৰিব লাগিব 20 আৰু 19 20 পূৰণ 19 20 পূৰণ 19 19 দুগুণ 38 আৰু এইটো 0 380 20 পূৰণ x 20x এইফালে আছে 500 50x minus 20x এইফালে হ'ব 500 380 তো এইফালে যোগ আছে সোঁফালে নিলে হ'ব minus 380 50টা x ৰ পৰা 20টা x গ'লে কেইটা থাকিল 30টা x থাকিল 50ৰ পৰা 20 বিয়োগ কৰি দিয়া 30 500ৰ পৰা 380 বিয়োগ 500 বিয়োগ 380 শূন্য 10 8 গ'লে 2 4 3 গ'লে 120 ইয়াৰ পৰা x ৰ মান আমি পাম 120 হৰণ 30 কাটা কাটি কৰবা 0 0 কাটা গ'ল 3 ৰে 12 যাব কেইবাৰ 4 বাৰ অৰ্থাৎ 50 টকীয়া নোট আছিল কেইখন 4খন এতেকে 50 টকীয়া নোটৰ সংখ্যা চাৰিখন আৰু 20 টকীয়া নোটৰ সংখ্যা 20 টকীয়া নোটৰ সংখ্যা এইটো 19 minus 4 মানে 15 গতিকে এইটো আছিল 12 নম্বৰ প্ৰশ্নটোৰ সমাধান গতিকে ৰানুৰ হাতত 4খন 50 টকীয়া নোট আৰু 15খন 20 টকীয়া নোট আছে গতিকে 13 নম্বৰ প্ৰশ্নটোত আহিছো ইয়াতে কি আছে যে এখন নাটকত প্ৰতিটো শিশুৰ সৰু ল'ৰা ছোৱালীৰ টিকটৰ দাম আছে 100 টকা আৰু ডাঙৰ মানুহৰ কাৰণে টিকটৰ দাম আছে 250 টকা এতিয়া 50 জন মুঠ 50 জন মানুহ শিশু আৰু ডাঙৰ মানে সৰু ল'ৰা ছোৱালী আৰু ডাঙৰ মানুহ গোটেই লগ লাগি 50 জন মানুহৰ পৰা 8600 টকা সংগ্ৰহ হৈছে হলে তাত শিশু কিমান জন আছিল 50 জনৰ মাজত শিশুৰ সংখ্যা কিমান আমি হেতু উলিয়াব লাগে ধৰা হল শিশুৰ সংখ্যা x জন এটাকে প্ৰাপ্তবয়স্কৰ সংখ্যা কিমান হ'ব যেটো মুঠ 50 জন মানুহ আছিল 50 জনৰ ভিতৰত যদি সৰু শিশুৰ সংখ্যা যদি 10 জন হয় ডাঙৰ মানুহৰ সংখ্যা অৰ্থাৎ প্ৰাপ্তবয়স্কৰ সংখ্যা কিমান হ'ব 50 ৰ পৰা 10 বিয়োগ কিন্তু ইয়াতে শিশুৰ সংখ্যাটো 10 ৰ সলনি x আছে গতিকে 50 বিয়োগ x according to question প্ৰশ্ন মতে এটা ধৰা এজন শিশুৰ কাৰণে যদি এটা টিকটৰ দাম 100 টকা হয় শিশু আছে একজন মানে 10 জনৰ কাৰণে মুঠ কিমান টকা হ'ব টকাৰ পৰিমাণটো আৰু শিশুৰ যেটো সংখ্যা হেতু পূৰণ কৰিব লাগিব তেতিয়া আমি মুঠ টকাটো গম পাম গতিকে এটো 100 into x প্লাস ঠিক তেনেকৈ ডাঙৰ মানুহৰ সংখ্যা যিমান আছে তাৰে লগত তেওঁলোকৰ যেটো টিকটৰ দাম হেতু পূৰণ কৰিলে ডাঙৰ মানুহৰ পৰা মুঠ কিমান টকা উঠিছে হেতু গম পোৱা যাব আৰু এইফালে টোটেলত শিশুৰ যেখিনি শিশুৰ পৰা মুঠ টকা কিমান পালে ডাঙৰৰ পৰা মুঠ টকা কিমান পালে দুইখিনি প্লাস কৰিলে সৰ্বমুঠ 8600 টকা এতিয়া এইটো আমি সমাধান কৰি x ৰ মানটো উলিয়াব লাগে এইটো 100x যি আছে যেনেকৈ আছে হেনেকৈ থাকিল এইখিনি পূৰণ হ'ব 250 ৰ লগত 50 পূৰণ 250 পূৰণ 50
শূন্য দুটা পিছফালে লগাই দিয়া 5 5 গুণ 25 5 5 দুগুণ 10 10 দিয়ে 12 এটো হল 12500 তাৰ পিছত 250 প্লাস এ মাইনাস হল 250 আৰু x পূৰণ কৰিলে 250x আৰু সোঁফালে আছে 8600 এটো আছে 100x এটো আছে -250x এই সোঁফালে আছে 8600 আৰু বাওঁফালৰ পৰা এই সংখ্যাটো আমি সোঁফালে লৈ যাম -12500 এতিয়া এটো চোৱা 100 ৰ আগত প্লাস আছে 250 ৰ আগত মাইনাস আছে এটা প্লাসৰ সংখ্যা এটা মাইনাসৰ সংখ্যা তো -150x এটা প্লাস এটা মাইনাস এনেকুৱা হলে ডাঙৰটোৰ আগত যি চিন আছে সেই চিন বহে আৰু ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগে ঠিক তেনেকৈ এইটো হ'ব 12500 ৰ পৰা 8600 বিয়োগ কৰিলে আমি পাম -3900 মাইনাসত কি ওলাইছে কাৰণ ডাঙৰটোৰ আগত মাইনাস আছে তাৰ পিছত দুই ফালৰ পৰা মাইনাসটো উঠি যাব গলে এইটো হ'ব 3900 x ৰ মান আমি পাম 3900/150 এই শূন্যটো কাটা গল এতিয়া 15 ৰে 390 আমি হৰণ কৰিব লাগে 15 দুগুণ 30 9 নামিল 0 নামিল 6 15 গুণ 90 অৰ্থাৎ এইটো আমি পাম কিমান হৰণফলটো পাম 26 এতেকে x ৰ মান 26 পালো অৰ্থাৎ শিশুৰ সংখ্যাটো আমি গম পালো 26 জন এতেকে শিশুৰ সংখ্যা 26 জন এইটো আছিল 13 নম্বৰৰ সমাধান এতিয়া আমি আহিছো 14 নম্বৰ প্ৰশ্নটোত 14 নম্বৰ প্ৰশ্নটোত আছে যে এটা সংখ্যা 5 ভাগৰ 4 অংশ এটা সংখ্যাৰ 5 ভাগৰ 4 অংশ সংখ্যাটোৰ 3 ভাগৰ 2 অংশতকৈ 6 বেছি সংখ্যাটো কি হ'ব তো আমি ধৰি ললো ধৰা হল সংখ্যাটো x according to question প্ৰশ্ন মতে সংখ্যাটোৰ 5 ভাগৰ 4 অংশ মানে x ৰ 5 ভাগৰ 4 is equal to কিমান বুলি কৈছে সংখ্যাটোৰ 3 ভাগৰ 2 অংশতকৈ 6 বেছি তাৰ মানে ইফালে 6 এটা বেছি আছে x ৰ 3 ভাগৰ 2 অংশ যিমান হ'ব তাতকৈ ইয়াত 6 বেছি আছে গতিকে 6 টো কোনফালে যোগ কৰিব লাগিব ইফালে অলৰেডি বেছি হৈ আছে ইফালে যোগ কৰিব নোৱাৰা তো যোগ কৰিব লাগিব সোঁফালে ইয়াৰ পিছত ৰ ঠাইত আমি পূৰণ দিব লাগিব গতিকে পূৰণ দিলে এনেকুৱা হ'ব এই x টো 4 ৰ লগত পূৰণ 4x/5 এটো 2x/3 + 6 ইয়াৰ পিছত 2x/3 টো ইফালে আনিব লাগিব 4x/5 - 2x/3 = 6 হ'ব হলে লসাগু লব লাগিব 5 আৰু 3 ৰ লসাগু হয় 15 5 এদি 15 ক 3 বাৰ যাব 5 3 গুণ 15 সেই 3 তো 4 লগত পূৰণ 3 4 গুণ 12 3 দি 15 ক 5 বাৰ যাব 3 5 গুণ 15 সেই 5 তো 2x ৰ লগত পূৰণ 5 দুগুণ 10 ইয়াৰ পিছত আমি কি পাম 12টা x ৰ পৰা 10টা x বিয়োগ কৰা মানে 2টা x পাবো 2x/15 ইফালে আছে 6 ইয়াৰ পিছত ইয়াৰ তলত এটা 1 থাকা বুলি ধৰি লোৱা 2x ৰ লগত 1 পূৰণ হ'ব 2x * 1 2x পাবা আৰু 6 * 15 6 পূৰণ 15 90 এটো আমি বজ্ৰ পূৰণ বা কণাকণি পূৰণ বুলি কওঁ 2x ৰ লগত 1 পূৰণ হয় 2x হৈছে 15 ৰ লগত 6 পূৰণ কৰি 90 হৈছে তো ইয়াৰ পৰা x = কি পাম 90/2 2 90 যদি হৰণ কৰা তোমালকে 45 পাবা এতেকে সংখ্যা যেটো আমাক উলিয়াব দিছে এই সংখ্যাটো হল কিমান 45
এতিয়া আহিছোঁ আমি 15 নম্বৰ প্ৰশ্নটোত। 15 নম্বৰ প্ৰশ্নটোত কৈছে যে এটা পৰিমেয় সংখ্যা আমাক উলিয়াব দিছে, যিটো পৰিমেয় সংখ্যাক 3/4ৰে পূৰণ কৰিলে যিমান হয় সেই পূৰণফলৰ পৰা 5/2 বিয়োগ কৰিলে কিমান হ'ব? -8/15 হ'ব। গতিকে আমি পৰিমেয় সংখ্যাটো ধৰি ল'লোঁ। ধৰা হ'ল পৰিমেয় সংখ্যাটো x, পৰিমেয় সংখ্যাটো x ধৰি ল'লোঁ। এতিয়া প্ৰশ্নমতে একৰ্ডিং টু কুৱেশ্যন কি পাম আমি? পৰিমেয় সংখ্যাটোৰ লগত 4/3 পূৰণ, তাৰ মানে এইটো হ'ব 4x/3। ঠিক আছে, 4/3 লগত x পূৰণ কৰিলে 4x/3। তাৰপিছত সেই পূৰণফলৰ পৰা আমাক 5/2 বিয়োগ কৰিব দিছে। 2/5 বিয়োগ কৰিলে কিমান হ'ব বুলি কৈছে? -8/15। বুজি পাইছানে? পৰিমেয় সংখ্যাটোৰ লগত 4/3 পূৰণ কৰিলে 4x/3 হ'ল। তাৰ পৰা 5/2 বিয়োগ কৰিলে কিমান হয় বুলি কৈছে? -8/15। ইয়াৰ পিছত বাকীখিনি আগৰ প্ৰশ্নটোৰ লগত মিল আছে। 3 আৰু 5ৰ লসাগু কিমান হয়? 15 হয়। 3 আৰু 5ৰ লসাগু 3ৰে হৰণ কৰিলে একবাৰ গ'ল, 5ক বাদ নাযায়, 5ৰে হৰণ কৰিলা, গতিকে এইটো লসাগু কিমান হয়? লসাগু 3 × 5 15। এই লসাগুটো হ'ল 15। 3 দি 15ক 5 বাৰ যায়, 5 × 4 = 20। 5 দি 15ক 3 বাৰ যাব, 3 × 2 = 6। আৰু এইফালে আছে -8/15। তাৰপিছত দুয়োফালে হৰকেইটা একেই আছে, 15 15। গতিকে আমি হৰটো কি কৰিব পাৰোঁ? দুয়োফালৰ পৰা কেনচেল কৰিব পাৰোঁ। কেনচেল কৰিলে কি হ'ব? 20x - 6 = -8। দুয়োফালৰ পৰা দুয়োফালে এনেকৈ ভাবি লোৱা 15ৰে পূৰণ কৰি। দুয়োফালে 15 দি যেতিয়া পূৰণ কৰিবা, এতিয়া 15 পূৰণ এইটো 15 কাটা যাব। ইয়াৰ লগত যেতিয়া 15 পূৰণ কৰিবা, 15 কাটা যাব। 15 দি কিয় পূৰণ কৰিলোঁ? কাৰণ দুয়োফালে 15 আছে, সেইকাৰণে। এতিয়া 20x = -8, -6টো সোঁফালে নিলে +6 হ'ব। 20x এইটোত মাইনাছ আছে, এটাত প্লাছ আছে। এনেকুৱা হ'লে আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগে, আৰু ডাঙৰটোৰ আগত যি চিন থাকে সেই চিন বহাব লাগে। গতিকে ডাঙৰটোৰ আগত কি চিন আছে? মাইনাছ। আৰু ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে কিমান পাম? 2। ইয়াৰ পিছত x আমি পাম -2/20। 20টো বাওঁফালে পূৰণ হৈ আছে x ৰ লগত, সোঁফালে নিলে হৰণ হ'ব। ইয়াৰ পিছত এইটো কাটাকাটি কৰিলে 2 × 2 = 2, 10 × 20। অৰ্থাৎ এইটো হ'ব -1/10। এতেকে পৰিমেয় সংখ্যা যিটো আমাক উলিয়াব দিছিলে, এই পৰিমেয় সংখ্যাটো হ'ল কিমান? -1/10। তো 16 নম্বৰ প্ৰশ্নটোত আহিছোঁ। দুখন বাছ পৰস্পৰ 575 কিলোমিটাৰ দূৰত্বত আছে, আৰু সেই দুখন ঠাইৰ পৰা একে সময়তে দুখন বাছ যাত্ৰা কৰিছে। এখনৰ স্পীড আছে 60 কিলোমিটাৰ ঘণ্টাত, আৰু আনখনৰ স্পীডটো 55 কিলোমিটাৰ 1 ঘণ্টাত। সিমানখিনি স্পীডত আহিলে বাছ দুখন লগ লাগিবলৈ কিমান সময় লাগিব? মানে কথাটো কেনেকুৱা? ধৰা এইটো ডিষ্টেঞ্চ হ'ল 575 কিলোমিটাৰ। ইয়াতে ধৰা A নামৰ এখন বাছ আছে, যাৰ স্পীডটো কিমান? 60 কিলোমিটাৰ প্ৰতি ঘণ্টা। আৰু ইয়াতে এখন বাছ আছে, এইখনৰ স্পীড কিমান? 55 কিলোমিটাৰ প্ৰতি ঘণ্টা। এইখন গৈছে এইটো ডিৰেকশ্যনত, এইখন আহিছে এইটো ডিৰেকশ্যনত। তো দুয়োখনে কিমান সময়ত আহি লগ লাগিব, সেই কথাটো আমাক সুধিছে। তো আমি ধৰি লওঁ x ঘণ্টাৰ পিছত দুয়োখন বাছ লগ লাগিব। ঠিক আছে, ধৰা হ'ল বাছ দুখন লগ
দিবলৈ লগা সময় x ঘণ্টা ধৰি ললো বাছ দুখন লগ লাগিবলৈ লগা সময়টো কিমান x ঘণ্টা তো according to question আমি কি পাম এইখন বাসে 1 ঘণ্টাত 60 কিলোমিটার যায় তেতিয়াহলে x ঘণ্টাত কিমান যাব 60x যাব এইখন বাসে ঘণ্টাত কিমান যায় 55 তেতিয়াহলে x ঘণ্টাত কিমান যাব 1 ঘণ্টাত যদি 55 কিলোমিটার যায় x ঘণ্টাত যাব 55 into x পূরণ কৰি দিয়া আৰু এই দুয়োটা সময় দুয়োটা ডিসটেন্স দুইখিনি দূৰত্ব স্পীড আৰু সময় পূৰণ কৰিলে দূৰত্ব পোৱা যায় যে এইটো এটা দূৰত্ব এ গাড়ীখনে ইমানখিনি দূৰত্ব গ'ল বি গাড়ীখনে ইমানখিনি দূৰত্ব আহিল আহি টোটেল যেটো দূৰত্ব আছে এইটো কিমান 575 গতিকে এ গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব যোগ বি গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব ইজ ইকুৱেল টু দুয়োখন গাড়ীৰ মাজৰ যেটো দূৰত্ব সেইটো তো এইটো বুজি পাইছা নহয় তো 60x আৰু 55x যোগ কৰিলে কিমান হ'ব 115x এইফালে আছে 575 তাৰ পিছত x ইকুৱেল হ'ব কিমান এইটো এটা এইটো হৰণ কৰি দিয়া 115 ৰে 575 হৰণ তো কেইবাৰ যাব 5 বাৰ গতিকে এইটো আমি পাই গলো 5 x ৰ মান 5 এটাকে বাস দুখন লগ লাগিবলৈ লগা সময় ইমান 5 ঘণ্টা 5 ঘণ্টাৰ মূৰত বাস দুখন লগ লাগিব তো এতিয়া আমি আইছো ইয়াৰে 17 নম্বৰ প্ৰশ্নটো 17 নম্বৰ প্ৰশ্নটোত কি আছে এজন মানুহে বজাৰ কৰিব গৈছে তেওঁৰ লগত যিখিনি টকা আছে তাৰে তেওঁ 4 ভাগৰ 1 অংশৰে কি কিনে বজাৰ সবজি তবজি পাচলি কিনিছে 5 ভাগৰ 3 অংশৰে তেওঁ কিছু ফলমূল কিনিলে আৰু 8 ভাগৰ 1 অংশৰে তেওঁ অলপ মিঠাই কিনিলে ঠিক আছে তেওঁৰ লগত যিমান টকা আছিল 4 ভাগৰ 1 অংশৰে পাচলি কিনিলে 5 ভাগৰ 3 অংশৰে ফলমূল আৰু 8 ভাগৰ 1 অংশৰে মিঠাই কিনিলে আৰু বাকি যি থাকিল তেওঁৰ হাতত 8 টকা হেতু তেওঁ গাড়ী ভাড়া দি ঘৰত আহিল এটা কথাটো হল তেওঁ বজাৰত কিমান টকা লৈ গৈছিল তে ধৰা হল এই গণিতৰ সমাধান আমি প্ৰথমতে তেওঁৰ হাতত থকা টকাটো ধৰি লওঁ ধৰা হল তেওঁৰ হাতত টকা মুঠ টকা x টকা পাই নেকি লিখিব পৰা তেওঁ বজাৰলৈ নিয়া টকাৰ পৰিমাণ x টকা ধৰল তেওঁ বজাৰলৈ নিয়া মুঠ টকাৰ পৰিমাণ x টকা তেওঁ বজাৰলৈ নিয়া মুঠ টকাৰ পৰিমাণ x টকা প্ৰশ্ন মতে কিমান হ'ব এতিয়া এইটো আমি চাও হাতত থকা মুঠ টকাৰ 4 ভাগৰ 1 অংশৰে পাচলি কিনিছে তাৰ মানে এইটো আমি লিখিম x ৰ 1/4 তেওঁ খৰচ কৰিলে কিহত পাচলিত প্লাস x ৰ 5 ভাগৰ 3 অংশ খৰচ কৰিলে কত ফলমূলৰ আৰু x ৰ 8 ভাগৰ 1 অংশ খৰচ কৰিলে কত মিঠাইত আৰু 8 টকা গাড়ী ভাড়া দিলে এই গোটেইখিনি প্লাস কৰিলে তেওঁৰ হাতত থকা মুঠ টকাৰ লগত সমান হ'ব গতিকে এইটো হল সমীকৰণটো তো ইয়াৰ পিছত ৰ ঠাইত পূৰণ দিয়া
x পূৰণ 1/4 অৰ্থাৎ এইটো হ'ব x/4 ৰ ঠাইত পূৰণ দিলে এইটো x/4 হ'ব তো এটা লাইন মই দেখাইছো তো এইটো হ'ব x/4 এইটো হ'ব 3x/5 এইটো হ'ব x/8 প্লাস 8 এইফালে আছে x ইয়াৰ পিছত হৰগিটাৰ লসাগু ল'ব লাগিব 4 5 আৰু 8 ৰ লসাগু কিমান 4 5 8 তো 2 দি যদি হৰণ কৰা যায় 2 2 4 5ক বান না যায় 8ক যাব 4 বাৰ আকৌ 2 দি 2 1 2 5ক না যায় 2 2 4 তাৰ পিছত 5 দি এইটো আকৌ 2 দি হৰণ কৰিলে তো গতিকে লসাগু কিমান হ'ব 2 পূৰণ 2 পূৰণ 5 পূৰণ 2 2 2 4 4 5 গুণ 20 20 2 40 লসাগু হ'ব 40 তো 4 দি 40 ত 10 বাজাব 10 পূৰণ x 10x 5 দি 40 ত 8 বাজাব 8 3 গুণ 24 24x 8 দি 40 ত 5 বাজাব 8 5 গুণ 40 5 * x 5x ইয়াৰ তলত 1 আছে 1 দি 40 ত 40 বাজাব 40 পূৰণ 8 40 পূৰণ 8 8 4 গুণ 32 320 এইফালে আছে x তাৰ পিছত আমি কি পাম তলত 40 থাকিল ওপৰত 10টা x 24টা x আৰু 5টা x যোগ কৰি দিয়া তো 10 এ 24 এ 10 আৰু 24 যোগ কৰলা 10 যোগ 24 কিমান হ'ল 10 যোগ 24 34 তাৰ লগত আৰু 5 এটা যোগ কৰি দিয়া 39x 39x ঠিক আছে এইটো আৰু এইটো x থাকাটাৰ যোগফল হ'ল 39x আৰু এইটো আছে 320 এইফালে আছে x এতিয়া আমি কৰিব লাগিব বজ্ৰ পুৰণ কণাকণি পুৰণ ইয়াৰ তলত এটা 1 টাকা বুলি ভাবা 1 ৰ লগত ওপৰৰখিনি পুৰণ কৰি দিয়া গতিকে যিমান আছে সিমানেই হ'ব আৰু 40 ৰ লগত x পুৰণ কৰা 40x = 39x প্লাস 320 ইয়াৰ পিছত 40x 39x তো ইফালে আনা মাইনাস 39x 320 তো সেইফালে থাকিল ইয়াৰ পৰা তুমি x ৰ মান পাবা কিমান 320 গতিকে মানুহজনে বজাৰত কিমান টকা নিছিল 320 টকা এটাকে মানুহজনে বজাৰত লৈ গৈছিল এটাকে মানুহজনে বজাৰলৈ নিয়া টকাৰ পৰিমাণ 320 টকা নম্বৰ প্ৰশ্নটো আহিছো ইয়াতে কৈছে যে এটা ভগ্নাংশ উলিয়াব লাগে য'ত হৰটো লবতকৈ 4 বেছি আছে এটা ভগ্নাংশ যাৰ হৰটো লবতকৈ 4 বেছি তো যদি লবৰ লগত 6 যোগ কৰা হয় আৰু হৰৰ পৰা 6 বিয়োগ কৰা হয় ভগ্নাংশটো কিমান হ'ব এতিয়া আমি এইটো কেনেকৈ কৰিম ধৰা হ'ল প্ৰথমতে আমি ভগ্নাংশটো ধৰি ললো ভগ্নাংশটো ধৰাৰ আগতে আমি এটা কাম কৰো ইয়াতে যেহেতু এটা কম্পেৰিজন কৰিছে যে হৰ লবতকৈ 4 বেছি হৰটো কাটকৈ 4 বেছি লবতকৈ তাৰ মানে আমি লবটো প্ৰথমতে জানিব লাগিল তে লব আমি ধৰি ললো x এটাকে হৰ কিমান হ'ব 4 বেছি হ'ব অৰ্থাৎ x + 4 তাৰ পিছত আহো প্ৰশ্ন মতে অ্যাকৰ্ডিং টু কোৱেশ্চন কি কৈছে যে লবৰ লগত 6 যোগ কৰিব দিছে আৰু হৰৰ পৰা 6 বিয়োগ কৰিব দিছে লবৰ লগত 6 যোগ হৰৰ পৰা 6 বিয়োগ কৰিলে ভগ্নাংশটো কিমান হ'ব 3/11 গতিকে এইটো চোৱা লবৰ লগত 6 যোগ হৰৰ পৰা 6 বিয়োগ এতিয়া ওপৰত যি আছে সেই থাকিল তলত হ'ব কিমান +4 - 6 -2 হ'ব এইটো হ'ব 11/3 ইয়াৰ পিছত আমি কৰিম কি কণাকণি পূৰণ কৰিম 11 ৰ লগত
x minus 2 পূৰণ হ'ব 3 লগত x plus 6 পূৰণ হ'ব কৰিলে এইটো হ'ব 11x 11 পূৰণ x 11 দুগুণ 22 3 into x 3x 3 6 গুণ 18 তাৰপিছত x এইটো 11x 3x টো সকলোৰ পৰা বাওঁফালে লৈ আহাত minus 3x হ'ব 18 যোগ এইটো মাইনাছ আছিল সেইফালে নিলে প্লাছ হ'ল গতিকে এইটো আমি পাম 11 3 গ'লে 8 18 যোগ 22 হ'ব 40 তাৰপিছত x ৰ মান আমি পাম কিমান 40/8 অৰ্থাৎ কাটাকাটি কৰিলে 5 তো এটাকে তাৰপিছৰখিনি আমি ওপৰত কৰিছোঁ এটাকে লব কিমান পালোঁ আমি x ৰ জাগাত এই মানটো বহাই দিয়া লব হ'ল 5 আৰু হৰ কিমান হ'ব x plus 4 অৰ্থাৎ 5 plus 4 মানে 9 এটাকে ভগ্নাংশটো কিমান হ'ব তেতিয়াহ'লে ভগ্নাংশটো লব সদায় ওপৰত থাকে এটা ভগ্নাংশৰ আৰু হৰ থাকে তলত গতিকে ভগ্নাংশটো হ'ল 9/5 এইটো আছিল 18 নম্বৰৰ সমাধান